বিতৰ্কিত কৰিশ্মা নাথৰ বিৰুদ্ধে কলাগুৰু বিষ্ণুৰাভা ন্যাসৰ এজাহাৰ দাখিল। বিতৰ্কিত কৰিশ্মা নাথৰ বিৰুদ্ধে কলাগুৰু বিষ্ণুৰাভা স্মৃতি ন্যাসৰ এজাহাৰ দাখিল। তেজপুৰ সদৰ থানাত আজি ন্যাসৰ কেইবাজনো বিষয়ববীয়াসকলৰ লগতে কলাগুৰু পুত্ৰ হেমৰাজ ৰাভাই দাখিল কৰিলে এজাহাৰ। উল্লেখযোগ্য যে কৰিশ্মা নাথে এক অনুষ্ঠানত অতি বিকৃতভাৱে পৰিৱেশন কৰিছিল কলাগুৰু তথা সৈনিক শিল্পীগৰাকীৰ যুগজয়ী সৃষ্টি পৰজনমৰ শুভ লগনত গীতটি। কৰিশ্মা নাথে আনকি সুৰ বিকৃতিয়েই নহয় সন্নিৱিষ্ট কৰিছিল নিজা শব্দও। ৰাজ্যজুৰি ইয়াৰ বিৰুদ্ধে প্ৰতিক্ৰিয়াৰ সৃষ্টি হোৱাৰ লগতে কলাগুৰু পুত্ৰই তীব্ৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল। ইতিমধ্যে কৰিশ্মা নাথৰ বিৰুদ্ধে তেজপুৰৰ লগতে ৰাজ্যৰ আন জিলাতো পৃথকে দাখিল হৈছে এজাহাৰ। মুঠ 3 জনৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিলে। মই শনিবাৰে কথাটো গম পালোঁ সংবাদ মাধ্যমৰ জৰিয়তে। গম পাই যেতিয়া মই নিজৰ ক্ষোভ প্ৰকাশ কৰিলোঁ মোৰ নিজৰ সামাজিক মাধ্যমৰ জৰিয়তে, তেতিয়া সকলোৱে মোক প্ৰশ্নও কৰিলে, সকলোৱে গৰিহণাও দিছে। এইকেইদিন বিতৰ্কত থকা কৰিশ্মা নাথৰ বিষয়ে সকলোৱে গম পাইছে। সকলো ঠাই অসমৰ বিভিন্ন প্ৰান্তত থানাসমূহত এজাহাৰসমূহ দাখিল কৰিছে। সিমানখিনিলৈকে ঠিকেই আছে, কিন্তু মই এটা কথা বুজি নাপাওঁ, নিউজ চেনেলবিলাকেও ইমান বজাই আছে, ইমান কলাগুৰু বিষ্ণুৰাভাৰ পুত্ৰ তেখেতেও এজাহাৰ তেজপুৰত দাখিল কৰিছে, তাৰ পিছতো তেখেতক এতিয়ালৈকে এৰেষ্ট কৰা হোৱা নাই। তাৰ উপৰিও সোধপোছৰ কাৰণেও থানালৈ যোৱা হোৱা নাই, পুলিচো ঘৰলৈ অহা দেখা যোৱা নাই, সেইটোতো বাদেই কথা। আৰু এতিয়ালৈকে নাম পৰিৱেশন কৰিয়ে আছে। আৰু সেই কমিটিকেইখনক মই ক'ব বিচাৰোঁ যে অসমৰ আমাৰ সম্পদ, আমাৰ যি সম্পদ কলাগুৰু বিষ্ণুৰাভাৰ বিষয়ে যি শব্দ উচ্চাৰণ ভুল আৰু সুৰ শৈলী কোনো ভাল নহয়, তেনে ক্ষেত্ৰত সেই কমিটিসমূহে এতিয়াও কিয় নাম পৰিৱেশন কৰিব মাতি আছে? আৰু অসমত কিবা নামৰ পাঠিকা হওক বা নাগাৰা নামেই হওক বা দিহা নামেই হওক কম আছে নেকি? অকল যে কৰিশ্মা নাথৰ লগতেই লাগি থাকে। মোৰ নিজৰববীয়া কথাটো সেইটো। আৰু যিসকল কমিটিয়ে এতিয়া এগ্ৰিমেণ্ট হৈ আছে, মই ভাবোঁ সেইকেইখন কমিটিয়ে তেওঁক বহিষ্কাৰ কৰাটো উচিত আৰু আপোনালোকৰ মতামত আগবঢ়াব।